My dear students and friends, আজি মই তোমালোকৰ সন্মুখত আহিছো এটা বিশেষ ক্লাস লৈ যে 2021 বৰ্ষৰ যেটো হবলগীয়া টেট পৰীক্ষা এই টেট পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই আজি আৰ্টিকেল সম্পৰ্কে এটা ক্লাস আগবঢ়াম। প্ৰথমতে তোমালোকলৈ এটা বিশেষ অনুৰোধ যে যেহেতু আমাৰ দৰ্শকসকল বা আমাৰ শ্ৰোতাসকল বিভিন্ন শ্ৰেণীৰ কিছুমান উচ্চ মেধাসম্পন্ন থাকিব পাৰে, কিছুমান মধ্যম বা কিছুমান নিম্ন মেধাসম্পন্ন থাকিব পাৰে, যাৰ পৰিপ্ৰেক্ষিতত আমি ক্লাছসমূহ মধ্যম পন্থাৰহে কৰিম। সেয়েহে সকলোকে ধৈৰ্য সহকাৰে গোটেই ক্লাছটো চাবলৈ অনুৰোধ কৰিছো। বলক এইবাৰ আমি আৰম্ভ কৰো আৰ্টিকেল। आर्टिकल की आर्टिकल शब्दर आविधानिक अर्थ बा डिक्शनारिकल मीनिंग हल प्रबंध बा कोनो एटा विषयत एटा लिखनि, किंतु ग्रामारर भाषात आर्टिकल हल ए एन दा এই তিনিটা শব্দ। এই তিনিটা শব্দক গ্রামারর ভাষাত আর্টিকেল বুলি কোৱা হয়। এই তিনিটা শব্দৰ জৰিয়তে কোনো এটা নাউনক নিৰ্দিষ্টকৈ বা অনিৰ্দিষ্টকৈ বুজোৱা হয়। ইয়াৰ সংজ্ঞা আমি এইদৰে দিও যে ইংৰাজীত কোনো এটা নাউনক নিৰ্দিষ্টকৈ বা অনিৰ্দিষ্টকৈ বুজাবলৈ এ এন আৰু দা এই তিনিটা শব্দৰ ব্যৱহাৰ কৰা হয়। এই তিনিটা শব্দকে আৰ্টিকেল বুলি কোৱা হয়। আৰ্টিকেল হল দুই প্ৰকাৰ, এটা হল ডেফিনিট আৰ্টিকেল, হেতু হল দা, আন এটা প্ৰকাৰ হল ইনডেফিনিট আৰ্টিকেল, হেতু হল এ আৰু এন। ডেফিনিট আৰ্টিকেল হল যিবিলাক আৰ্টিকেল ব্যৱহাৰ কৰি কোনো এটা নাউনক নিৰ্দিষ্টকৈ বুজোৱা হয়। যেনেকুৱা give me the pen, মোক কলম ডাল দিয়া। সো ইয়াত দা পেন কলম ডাল যাক মই কৈছো হি নিশ্চয় বুজিব পাৰিছে যে এটা নিৰ্দিষ্ট কলমৰ কথা কৈছো। হি বুজিছে যে যিকোনো কলম দিলে নহব, কলম ডাল নিৰ্দিষ্ট এটা কলম, হি বুজি পাইছে যে কোন কলম ডাল দিব কৈছে। give me the pen, কলম ডাল দিয়া। এইটো তেনেকুৱা মই আৰু এটা एग्जांपल লৈছো যে give me the glass, মোক গ্লাসখন দিয়া। কোনটো গ্লাস খুজিছো, যাৰ পৰা খুজিছো হি বুজি পাইছে, নিৰ্দিষ্টকৈ বুজোৱা হৈছে। তোমাৰ আৰু ইনডেফিনিট আৰ্টিকেল হল এ আৰু এন। ইনডেফিনিট আৰ্টিকেল হল যিবিলাক আৰ্টিকেল ব্যৱহাৰ কৰি কোনো নাউনক অনিৰ্দিষ্টকৈ বুজোৱা হয়, সেই আৰ্টিকেল হল ইনডেফিনিট আৰ্টিকেল। যেনেকুৱা she is a girl, তাই এজনী ছোৱালী, বা give me a pen, মোক এটা কলম দিয়া। এইবাৰ শ্ৰোতাজনে বা যাক কৈছো হি যিকোনো কলম দিলেই হৈ গল, ইয়াত মই নিৰ্দিষ্টকৈ কোৱা নাই। এইবাৰ আমাৰ কথা হল যে এ আৰু এন এই দুটা ইনডেফিনিট আৰ্টিকেল, দুয়োটাৰ জৰিয়তে আমি নাউনক অনিৰ্দিষ্টকৈ বুজাও। এতিয়া প্ৰশ্ন হল যে এ আৰু এন দুটা, এ কেতিয়া ব্যৱহাৰ কৰিম আৰু এন কেতিয়া ব্যৱহাৰ কৰিম। যেহেতু দুয়োটাই অনিৰ্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ কৰা হয়, এই এ আৰু এনৰ ব্যৱহাৰৰ কিছু পাৰ্থক্য আছে। আমি এবাৰ চাই লওঁ এ আৰু এনৰ ব্যৱহাৰ। এ আৰু এনৰ ব্যৱহাৰ আলোচনা কৰোঁতে আমি দুই ধৰণে কৰিম। অৰ্থাৎ প্ৰথম নিয়ম আমি বৰ্ণনা কৰিম সাধাৰণ নিয়ম, তাৰ পিছত বৰ্ণনা কৰিম ব্যতিক্ৰমী নিয়ম। সাধাৰণ নিয়ম মতে প্ৰায় 80% শব্দৰ ক্ষেত্ৰত মিলি যাব, কিন্তু 20% এনেকুৱা আছে যে সেইবিলাকৰ ক্ষেত্ৰত সাধাৰণ নিয়ম নামানে, ব্যতিক্ৰমী নিয়মহে মানা পৰিলক্ষিত হ'ব। সাধাৰণ নিয়ম হল যে কোনো এটা নাউনক অনিৰ্দিষ্টকৈ বুজাবলৈ হলে যদি নাউনটোৰ প্ৰথম লেটাৰ ভাৱেল হয় তেনেহলে তাৰ আগত এন বহে। আমি ইংৰাজীত জানোৱেই ভাৱেল হল পাঁচটা, এ ই আই অ ইউ। আৰু যদি কোনো নাউনক অনিৰ্দিষ্টকৈ বুজাবলৈ নাউনটোৰ প্ৰথম লেটাৰ কনসনেন্ট হয় তেনেহলে তাৰ আগত এ বহে। কনসনেন্ট হল 19টা, বি সি ডি এফ জি এইচ জে কে এল এম এন পি কিউ আৰ এছ টি ভি এক্স জেড। আৰু বাকি দুটা ডব্লিউ আৰু ওয়াই এই দুটা হল সেমি ভাৱেল।
কেতিয়াবা ভাৱেল হিচাপে ব্যৱহাৰ হয়, আনহাতে কেতিয়াবা কনসনেন্ট হিচাপে ব্যৱহাৰ কৰা হয়, অৰ্থাৎ অৰ্ধ স্বৰবৰ্ণ। তেনেহলে সাধাৰণ নিয়ম কি যে কোনো নাউনক অনিৰ্দিষ্টকৈ বুজাবলৈ যদি নাউনটোৰ প্ৰথম লেটাৰ কনসনেন্ট হয় তাৰ আগত এ বহুৱাম, আৰু যদি নাউনটোৰ প্ৰথম লেটাৰ ভাৱেল হয় তেনেহলে তাৰ আগত এন বহুৱাম। যেনে I have a pen, I have an orange. সব দুয়োটাকেই মই অনিৰ্দিষ্টকৈ বুজাইছো, কিন্তু এটাত এ ব্যৱহাৰ হৈছে আৰু এটাত এন ব্যৱহাৰ হৈছে। কিয়? এই দুটাতেই সাধাৰণ নিয়ম অনুসৰি যেহেতু এই পেন শব্দটোত প্ৰথমতে কনসনেন্ট আছে যাৰ কাৰণে তাৰ আগত এ ব্যৱহাৰ কৰা হৈছে, আৰু অৰেঞ্জ শব্দটোত যেহেতু ভাৱেল আছে যাৰ কাৰণে তাৰ আগত আমি এন ব্যৱহাৰ কৰিছো। এই সাধাৰণ নিয়ম প্ৰায় 80% ক্ষেত্ৰত মিলি যাব, কিন্তু এনেকুৱা 20% পাবা শব্দ যে সেইবিলাকৰ ক্ষেত্ৰত সাধাৰণ নিয়ম নহব, অৰ্থাৎ সাধাৰণ নিয়ম ব্যৱহাৰ নহব। এইবাৰ আমি আহো ব্যতিক্ৰমী নিয়মলৈ। ব্যতিক্ৰমী নিয়ম 1 যে এনে কিছুমান শব্দ আছে যিবিলাক শব্দৰ প্ৰথম লেটাৰ ভাৱেল হয় কিন্তু ভাৱেলটোৰ উচ্চাৰণ ইউ বা ওয়াৰ দৰে হয়, সেইবিলাকত সাধাৰণ নিয়ম নামানিব। সাধাৰণ নিয়ম মতে কি যে কোনো নাউনৰ প্ৰথম লেটাৰ ভাৱেল হলে তাক অনিৰ্দিষ্টকৈ বুজাবলৈ এন ব্যৱহাৰ হয়, কিন্তু ব্যতিক্ৰমী নিয়ম হল যে কোনো নাউনৰ প্ৰথম লেটাৰ ভাৱেল আছে ঠিকই, কিন্তু ভাৱেলটোৰ উচ্চাৰণ যদি ইউ বা ওয়াৰ দৰে উচ্চাৰণ হয়, ভাৱেলটোৰ উচ্চাৰণ যদি কি ইউ বা ওয়াৰ দৰে হয়, তেনেহলে তাৰ আগত এন বহুৱাৰ পৰিৱৰ্তে এ বহিব। উদাহৰণস্বৰূপে I have a 1 rupee note, আৰু there is a university in Delhi. So I have a 1 rupee note, there is a university in Delhi. এই দুয়োটা বাক্যতেই আমি ইউনিভাৰ্সিটি ইয়াকো অনিৰ্দিষ্টকৈ বুজাইছো যে এখন বিশ্ববিদ্যালয়। তেনেকুৱা 1 rupee এটা এটকীয়া এইটো বুজাইছো। ইয়াত সাধাৰণ নিয়ম মতে যদি আমি চাও তেনেহলে 1 এই নাউনটোৰ প্ৰথমতে ভাৱেল, তাৰ হিচাপত তাৰ আগত বহিব লাগে এন, আৰু দ্বিতীয়টোত যেহেতু প্ৰথম লেটাৰ ভাৱেল এইটোতো তাৰ আগত সাধাৰণ নিয়ম অনুসৰি বহুৱাব লাগে এন। কিন্তু ব্যতিক্ৰমী নিয়ম হল যে যেহেতু এই দুটা শব্দ 1 আৰু ইউনিভাৰ্সিটি, 1 শব্দটোত ও ভাৱেলটোৰ উচ্চাৰণ হৈছে ওয়াৰ দৰে 1, আৰু ইউনিভাৰ্সিটি শব্দটোত ভাৱেলটোৰ উচ্চাৰণ হৈছে ইউনিভাৰ্সিটি, যাৰ কাৰণে এই দুটা শব্দৰ আগত এন বহুৱাৰ পৰিৱৰ্তে এ বহিব। তেনেহলে 1 নম্বৰ ব্যতিক্ৰমী নিয়ম হল যে কোনো নাউনক অনিৰ্দিষ্টকৈ বুজাবলৈ নাউনটোৰ প্ৰথম লেটাৰ যদি ভাৱেল হয় কিন্তু ভাৱেলটোৰ উচ্চাৰণ ইউ বা ওয়াৰ দৰে হয় তেনেহলে তাৰ আগত এ বহিব, অৰ্থাৎ সাধাৰণ নিয়ম অনুসৰি এন বহুৱা নাযাব। 2 নম্বৰ ব্যতিক্ৰমী নিয়ম যে এনে কিছুমান শব্দ আছে যিবিলাক শব্দৰ প্ৰথম লেটাৰ কনসনেন্ট হয় কিন্তু সেই কনসনেন্টৰ উচ্চাৰণ নহয় তাৰ পিছত এটা ভাৱেল থাকে আৰু সেই ভাৱেলটোৰ উচ্চাৰণ হয়। উদাহৰণস্বৰূপে অনেস্ট বা তোমাৰ আৱাৰ। সোয়া অনেস্ট শব্দটো প্ৰথমতে এইচ কনসনেন্ট আছে কিন্তু এই এইচ কনসনেন্টৰ উচ্চাৰণ নহয় তাৰ পিছত যেটো ভাৱেল ও আছে এই ও টোৰ উচ্চাৰণ হয়, অৰ্থাৎ আমি হনেস্ট নপঢ়ো অনেস্ট পঢ়ো। কি পঢ়ো? অনেস্ট। তেনেকুৱা আৱাৰ শব্দটো প্ৰথম লেটাৰ এইচ হাৱাৰ নপঢ়ো, এইটো আমি আৱাৰ হে পঢ়ো। এই দুটা এই ক্ষেত্ৰত ৰুল হল
যে কোনো নাউনৰ প্ৰথম লেটাৰ যদি কনসোনেন্ট হয় কিন্তু সেই কনসোনেন্টৰ উচ্চাৰণ নহয় তাৰ পিছত থকা ভাৱেলটোৰ যদি উচ্চাৰণ হয় তেতিয়াহলে তাৰ আগত এন বহুৱাব লাগে উদাহৰণ দি আছো he is an honest man he is an honest man এই honest শব্দটো এই শব্দটোৰ প্ৰথম লেটাৰ কনসোনেন্ট সেই হিচাপত সাধাৰণ নিয়ম অনুসৰি তাৰ আগত বহিব লাগিছিল এ কিন্তু ইয়াত সাধাৰণ নিয়ম নামানিব কিয়নো যে এই এইচ যেটো কনসোনেন্ট এই কনসোনেন্টৰ উচ্চাৰণ নহয় তাৰ পিছত যেটো ভাৱেল ও আছে এই ও টোৰ হে উচ্চাৰণ হয় অৰ্থাৎ আমি অনেষ্ট কৰো যাৰ কাৰণে ইয়াৰ আগত এন বহিব অৰ্থাৎ দ্বিতীয় ব্যতিক্ৰমী নিয়ম হল যে কোন নাউনক অনিৰ্দিষ্টকৈ বুজাবলৈ হলে নাউনটোৰ প্ৰথম লেটাৰ যদি কনসোনেন্ট হয় কিন্তু সেই কনসোনেন্টৰ উচ্চাৰণ নহয় তাৰ পিছত থকা ভাৱেলটোৰ উচ্চাৰণ হয় তেনহলে তাৰ আগত এন বহিব ব্যতিক্ৰমী নিয়ম 3 ইংৰাজীত এনে কিছুমান শব্দ আছে যিবিলাক শব্দক এব্ৰিভিয়েচন বুলি কোৱা হয় এই শব্দবিলাক শব্দ সমষ্টি বা শব্দ তোমাক চমুকৈ লিখা হয় যেনেকুৱা এলএলবি এমএলএ বা এমবিবিএস বা এমএ তোমাৰ এমএ ইয়াৰ এটা ফুল ফৰ্ম আছে মাস্টাৰ অফ আৰ্টস তেনেকুৱা বিএ বেচেলাৰ অফ আৰ্টস তেনেকুৱা তোমাৰ এমএলএ আমি বিধায়ক কও এমএলএ মেম্বাৰ অফ লেজিসলেটিভ এসেম্বলি তেনেকুৱা এমপি মেম্বাৰ অফ পাৰ্লিয়ামেন্ট ইত্যাদি ইত্যাদি এইটো আমি কেনেকৈ চিনি পাম যে এইবিলাক এব্ৰিভিয়েচন শব্দ এই শব্দবিলাকৰ যিবিলাক লেটাৰ এই লেটাৰ বিলাক ক্যাপিটেল থাকিব এমপি দুয়োটাই ক্যাপিটেল তেনেকুৱা এমএলএ এম ও ক্যাপিটেল এল ও ক্যাপিটেল এ তিনিওটা লেটাৰে ক্যাপিটেল এই এব্রিভিয়েশন শব্দৰ ক্ষেত্ৰত আমাৰ চাবলগীয়া যে এব্রিভিয়েশন শব্দটো উচ্চাৰণ কৰোতে প্ৰথমতে উচ্চাৰণ ভাৱেলৰ হয় নে কনসোনেন্টৰ হয় যদি প্ৰথম উচ্চাৰণ ভাৱেলৰ হয় তেনহলে তাৰ আগত এন বহিব আনহাতে যদি প্ৰথমতে উচ্চাৰণ কনসোনেন্টৰ হয় তেনহলে তাৰ আগত এ বহিব উদাহৰণ স্বৰূপে my brother is an NCC cadet আৰু এটা ললো he is a Bharatiya master so my brother is NCC cadet NCC cadet ইয়াত এব্রিভিয়েশন শব্দ যেটো NCC এই শব্দটোৰ প্ৰথম উচ্চাৰণ এন ভালকৈ মনোযোগ দিবা এন যে এনসিসি শব্দটো এন প্ৰথম উচ্চাৰণ এই এব্রিভিয়েশন এনসিসি শব্দটোৰ প্ৰথম উচ্চাৰণ এন অৰ্থাৎ এ যোগ ন তেতিয়াহে এন হয় প্ৰথম উচ্চাৰণ ভাৱেলত যাৰ কাৰণে ইয়াৰ আগত এন বহুৱাইছো কি বহুৱাইছো এন আনহাতে দ্বিতীয় বাক্যটো হি ইজ এ বিএ মাস্টাৰ ইয়াত যেটো বিএ শব্দ এই এব্রিভিয়েশন শব্দটোৰ প্ৰথম উচ্চাৰণ সোৱা বি অৰ্থাৎ বি প্ৰথমতে ক্যাপিটেল বি কেনেকৈ ব যোগ ই তেতিয়াহে হয় বি প্ৰথম উচ্চাৰণ কনসোনেন্টৰ হোৱাৰ কাৰণে তাৰ আগত এ বহুৱাইছো তেনেহলে ব্যতিক্ৰমী নিয়ম তিনি কি যে এব্রিভিয়েশন শব্দৰ প্ৰথম উচ্চাৰণ যদি ভাৱেলৰ হয় তেতিয়াহলে তাৰ আগত এন বহুৱাব লাগে আৰু যদি এব্রিভিয়েশন শব্দৰ প্ৰথম উচ্চাৰণ কনসোনেন্টৰ হয় তেতিয়াহলে তাৰ আগত এ বহুৱাব লাগে এইখিনি হল এ এনৰ ব্যৱহাৰ এইবাৰ তোমালোকৰ সুবিধাৰ্থে মই চমুকৈ গোটেই ৰুলখিনি তোমালোকৰ আগত উপস্থাপন কৰি আছো যে যেতিয়া তোমাৰ আৰ্টিকেল বহুৱাবলৈ দিব তোমালোকে নাউন বা শব্দটো চাবা যে নিৰ্দিষ্টকৈ বুজাইছে সেই সেন্টেন্সটোত বাক্যটোত নিৰ্দিষ্টকৈ নাউনটোক বুজোৱা হল নে অনিৰ্দিষ্টকৈ যদি নিৰ্দিষ্টকৈ বুজাইছে তেনহলে তো বেলেগ দা পিছলৈ আলোচনা কৰিম তাৰ ব্যৱহাৰ যদি অনিৰ্দিষ্টকৈ বুজাইছে তেনহলে এ আৰু এন বহুৱা এইবাৰ এ আৰু এন কেতিয়া বহুৱা তুমি প্ৰথমতে চাবা যে হেই নাউনটোক অনিৰ্দিষ্টকৈ বুজাব লাগে তেনহলে হেই নাউনটো বা হেই শব্দটো
এব্রিভিয়েশন থকা নে এব্রিভিয়েশন নথকা যদি এব্রিভিয়েশন থকা হয় তেতিয়াহলে সাম এব্রিভিয়েশন শব্দটোৰ প্ৰথম উচ্চাৰণ ভাৱেলৰ নে কনসোনেন্টৰ যদি ভাৱেলৰ উচ্চাৰণ তেতিয়াহলে তাৰ আগত এন বহুৱাম যেনে মাই ব্ৰাদাৰ ইজ এন এনসিসি ক্যাডেট যদি এব্রিভিয়েশন শব্দটোৰ প্ৰথম উচ্চাৰণ কনসোনেন্টৰ তেতিয়াহলে তাৰ আগত আমি এ বহুৱাম যেনেকুৱা মই লিখিছো হি ইজ এ বিএ মাস্টাৰ এইবাৰ যদি নাউন বা শব্দটো এব্রিভিয়েশন নথকা হয় তেনেহলে এই নাউনটোৰ প্ৰথম লেটাৰ ভাৱেল নে কনসোনেন্ট চাম যদি প্ৰথম লেটাৰ ভাৱেল তেনেহলে চাম এই ভাৱেলটোৰ উচ্চাৰণ ইউ বা ওয়াৰ দৰে হয় নেকি যদি ইউ বা ওয়াৰ দৰে উচ্চাৰণ হয় তেনেহলে তাৰ আগত আমি এ বহুৱাম যেনেকুৱা I have a 1 rupee note. There is a university in Delhi. ইত্যাদি যদি এই ভাৱেলটোৰ উচ্চাৰণ ইউ বা ওয়াৰ দৰে নহয় তেনেহলে তাৰ আগত আমি এন বহুৱাম যেনেকুৱা I have an orange 3 নম্বৰ ক্ষেত্ৰ যে এই নাউনটোৰ প্ৰথম লেটাৰ যদি কনসোনেন্ট হয় তেনেহলে সাম এই কনসোনেন্টৰ উচ্চাৰণ নহয় তাৰ পিছত থকা ভাৱেলটোৰ উচ্চাৰণ হয় নেকি এনেকুৱা হলে তাৰ আগত এন বহুৱাম যে এই নাউনটোৰ যেটো প্ৰথম লেটাৰ কনসোনেন্ট আছে এই কনসোনেন্টৰ উচ্চাৰণ নহয় তাৰ পিছত থকা ভাৱেলটোৰ উচ্চাৰণ যদি হয় তেনেহলে তাৰ আগত এন বহুৱাম যেনেকুৱা হি ইজ এন অনেষ্ট ম্যান যদি এনেকুৱা নহয় যে এই কনসোনেন্টৰ উচ্চাৰণ নহয় তাৰ পিছত থকা ভাৱেলৰ উচ্চাৰণ হয় এনেকুৱা নহয় অৰ্থাৎ নাউনটোৰ প্ৰথম লেটাৰ যেটো কনসোনেন্ট আছে সেই কনসোনেন্টৰ উচ্চাৰণ হয় তেনেহলে তাৰ আগত আমি এ বহুৱাম যেনেকুৱা I have a pen I have a book ইত্যাদি ইত্যাদি আশা কৰো নিশ্চয় এই আৰু এনৰ ব্যৱহাৰ সম্পৰ্কে তোমালোকে বুজি পাইছা তোমালোকৰ যিসকল টেট পৰীক্ষাৰ্থী বা টেট পৰীক্ষাত অৱতীৰ্ণ হবা সেই সকললৈ বিনম্ৰ অনুৰোধ যে এনেকৈ প্ৰত্যেকটো বিষয়ৰ ক্লাছ আমি বিতংভাৱে কৰি যাম এই ক্লাছসমূহ চাবলৈ নাপাহৰিবা আগলৈ আমাৰ ইউটিউব চেনেলটো চাই থাকিবা থ্যাংক ইউ